আমার গোবর না লাগে এইটো জায়গা 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 এইটো জায়গা উঠলে তো আগবঢ়াই দিব ইয়াদা তাৰছত কি কৰিলে খুৰী কেনেকৈ আছিলে এনেকৈ ঘূৰি আছিলে আপুনি কেনেকৈ আহিলে পিছপিনৰ পৰা আহিছে তাৰপিছত পুতলাটো দেখাই দিব কেনেকৈ ঘূৰিছিলে খুৰী দেখাই দিব এনেকুৱা কৰিছিলোঁ ঘৰত চিল্লাই উঠে মোৰ চাই না মই ডাইৰেক্ট চলাই দিছিলোঁ ধৰাৰ পিছত কি কৰিছিলে কোনফালে পলাইছিল কোনফালে আছিলে ধৰোতে খুৰীয়ে কোনপিনে কিবা কৰিছিলে চাইছিলে বাইদেউ ঢাকা আছিলে খুৰী কোন চাইডে আছিলে মুখটো কোন চাইডে আছিলে খুৰীৰ মুখটো কোন চাইডে আছিলে খুৰীৰ মুখটো ৰাস্তা সেই তাতেহে আছিল মুখটো কোন চাইডে আছিলে মুখটো ইফালে আছিল পুতলাটো লৈ কিনে দেখাই এনেকে ধৰিছিল মোৰফালে এনেকৈ চাইছিল চিল্লাই উঠছে মই দাউৰাইছোঁ কেনেফালে দৌৰিছে আৰু দেখাই দিছিলে ধৰিব দেখোন নালাগে লাহে লাহে দেখাই কোনফালে দৌৰিছে লাহে লাহে দেখাই দিয়ে কোনফালে पार्टी ब्लैक छुप जाओ हम लोग का पार्टी छुप जाओ सब लोग गुली तो बना है আজি সিন ক্রাইম সিন রিক্রিয়েট করা হল কি দেখিলে কি দেখুৱালে আমি দেখিলো যে অপৰাধীজনক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু ৰাজ্যৰ বিপুল দাবীত তেওঁৰ যিটো অপৰাধ এইটো অক্ষমনীয় অপৰাধ এই অপৰাধীজনক আমাৰ প্ৰশাসনৰ ফালৰ পৰা আৰু দণ্ডাধীশ বাইদেউৰ উপস্থিতিত আৰু আমাৰ যি ৰাইজ আছে এই ৰাইজৰ উপস্থিতিত এই কৰায়ত্ব কৰি অনা অপৰাধীজনক যিটো ৰাস্তাৰে তেওঁ আহি এই অপৰাধ সংঘটিত কৰিছিল যে এই এনেকুৱা এখন বন হাবিতলীয়া ঠাই আৰু কেনেধৰণে সি আহিছিল আহি কেনেধৰণে সেই ৭০ৰ ঊৰ্ধৰ মহিলাগৰাকীক মাতৃগৰাকীক তেওঁ অপকৰ্মত লিপ্ত হৈছিল এই গোটেই ঘটনাখিনি আজি আমাৰ উপস্থিতিত আমি স্বচক্ষুৰে তেওঁক দেখিলোঁ আৰু ৰাইজে এইটো দেখা পালে।